हेलो गाइस गुड मर्निंग रातिपुवा गा पा धुई मेली मैं फ्रेश हो आसो आज भिडिओत बहुत किबा किबि देखाबले आछे ब्लग तो प्रथमे दुकान गलो दुकाনৰ পৰা কণী লৈ আনিছো আমাৰ মমাই ভাগৰ লৰাটো হাই বুলি কয় এই তাৰ হাই বুলি কয় মই সোনকালে ক হাই বুলি কয় এইটো আমাৰ বসন্তী এইটো আমাৰ লগৰ বসন্তা আৰু এইটো মই কু পোৱালি ব্লগ যাম এটা আমি গৈ আছো টকলং গৈ কিনে আকৌ লগ পাম মাজতে জাৰ্নিটো আমি দেখাম বাৰু দেই গাইজ এইফালে আছে টকলং যোৱা পাৰ্টিটো আগফালে এজন গ'ল দা চাহ কটাই লৈ মেলি ৰেডি হৈ আছে আমি যাম গৈ মেলি তাত আজি বিহু কাইলৈ পৰাটো বিহু ষ্টাৰ্ট হ'ব তো বিহুৰ কাৰণে আমি বস্তু কেইটামান আনিব যাম হাবিৰপৰা তো হাবিত লগ পাম গৈ বলক তাৰ আগতে তেলটো ভৰাই লোৱাটো ভাল হ'ব এইফালে এজন গ'ল পাছফালে এজন আহি আছে তো এইটো দুসৰা পাৰ্টিটো আহি গ'ল আমাৰ এইটো আগত গুচি গ'ল এতিয়া আমিও যাম এতিয়া দেই আমি ওলাই গৈ যাবলৈ লৈছো বৰষুণ ৰখিলে এইফালে আগফালে একজন গৈ আছে পাছফালে একজন আহি আছে আমি গৈ আছো বলক আমি মেইন ৰোড হাইৱেত উঠি গ'লো আৰু এইটো হৈছে একেবাৰে 3 মাইলৰ পৰা লৈ কেনে একদম লিডুলৈকে যোৱা হাইৱে মানে একদম বাইপাছ হৈ মেলি টিপত ওলোৱা হাইৱে বলক হাইৱে ফালে বিহুৰ কাৰণে যিবিলাক বস্তু আনিবলৈ গৈছোঁ সেইবিলাক লোৱা হ'বনে নহয় ভগৱানে জানে আৰু সেই ভগৱান অলপমান অকণ বৰষুণটো ৰখাই দিয়ক কাৰণ আমি বস্তুবিলাক ল'ব লাগে দেই ভিডিঅ' বনাবলৈ কাৰণে মই মানুহটো ওলোটা হৈ ল'লোঁ আগফালে পৰা গৈ আছোঁ পিছফালে পৰা আহি আছে মানুহ কি ভাবিছে কি নাই ভগৱান জানে গৈ আছোঁ ই কেলা ট্ৰেফিকা চলাই মেলি জিন্দাগী বৰবাদ কৰিব লৈছে ই এনেকৈ চলাইছে মানে ই শমশান ঘাট বোকাই আহিব মই এতিয়া হাই পথাৰৰ পৰা একদম ভিতৰত সোমাই পাইছোঁ আৰু এটা ফ্ৰী প্ৰমোশ্যন কৰিছে ইও নেচায় ময়ো নেচাওঁ চাই নে নেচায় মই নেজানো ইয়াত আছে চুলি কটা দোকান এটা আৰু এই চুলি কটা দোকানটোত ইমান মজাকৈ চুলি কাটে এইটো আছে হাই পথাৰৰ পৰা অকণমান ভিতৰত সোমাই আহিব বিশাখাও যোৱা ৰাস্তাটোত এই ৰাস্তাটোৰ মাজতে পাব চুলি কটা দোকান এটা য'ত নেকি ডেকা ল'ৰা এটা চুলি কাটে বৰ মজা চুলি কাটে আপোনালোকে আহি মেলি একবাৰ লগ কৰি যাব চুলিখিনি কটোৱাই যাব তেতিয়া গম পাব গাইজ থেংক ইউ ভাল ৰাস্তা আহি থাকোঁতে আমাৰ ভাস্কৰ শৰ্মাই দিয়াত ভাল ৰাস্তা বনাই দিছে এইটো একদম 1 নম্বৰ ৰাস্তা হয় পকা ৰাস্তাতকৈ বহুত মজা পানী চানী আছে চব আছে নেচাৰেল আছে চব এইটো চাওক কিমান ডাঙৰ বিল ৰাস্তা দেখিছে নাই মোৰ বন্ধুটোৱে একদম ফালি চালি নিছে আৰু ৰাস্তা আহি আকৌ এতিয়া যিটো ৰাস্তাত পালোহি সেইটোতো ডেফিনেটলি শ্লিপ মাৰিব কিজানি দেই জয় বাট চালা স্কুটি ঘূৰি গৈছে দেখিছে নাই এইফালে যাব লাগিব বুজিছে এই কেলা মৰে তো এইফালৰ পৰা সেতি আহি আছে মোৰ লগতো আহিছে ফালি মেলি বলক উঠি ল'লো আৰু এতিয়া যাব লাগিব পৰিলো গাইছ গছ ইমান ডাঙৰ গছ এজোপা পিপল গছ হয় বিহু বতৰত আমাৰ যেতিয়া বহাগ বিহু আহে আমি তেতিয়া হাবিলৈ আহিব লগা হয় মানে হাবিত ইমান বস্তু পাওঁ আমাৰ বিহু গোটেই যা যোগাৰ হৈ যায় মানে হাবি পায় তো গাইছ এইটো এক্সট্ৰিম 4x4 ৰোড হয় একেবাৰে মানে অফ ৰোডিং স্কুটি এখন মেষ্ট্ৰ' আৰু এখন হৈছে ডিঅ' এইকেইটা দেখিছে অফ ৰোডিং কৰি মেলি আহি আছে এটাতো অফ ৰোডিং কৰিবলৈ পৰাই নাই তাৰ চকাৰ ঘাটে নাই কিজানি তো এইফালে পূৰা হাবি আমি আছোঁ এতিয়া জংঘলৰ মাজত তো এইখিনি ঢেকীয়া এনেকৈ মই নিখিল হাবি মাজত এইফালে চক গোটেই বাঘ ভালুক দে হ'লেও মই এনেকৈ গৈছোঁ মই আছোঁ মেন ভাৰ্চেছ ৱাইল্ড বহুত ডেঞ্জাৰ মানুহ তো আমি হাবিত অহা মেইন উদ্দেশ্য হৈছে হয়তো এইকেইটা আমলৈ বাঁহকেইটা দেখিছে নাই এইকেইটা আমলৈ বাঁহকেইটা তো আমলৈ বাঁহকেইটাত আমাক বিহুত কেলৈ লাগে কাৰণ গৰু গা ধোৱা দিনাখন 101টা শাক বনাবলৈ লাগে বুলি কয়
আমলৈ টোপ যদি আমি খাওঁ তেতিয়া আমাৰ 101টা শাক নহ'লেও হয়। কাটি আছে আমাৰ হেমন্তই। ওপৰত একদম ডাঙৰ এটা আছে, এইটো যিটো খাচ পাৰ্টনাৰটোৱে মোক এনেকৈ গছজোপা কাটি পেলাইছে। তো আমাৰ হেমন্ত অকণমান ভাগৰি গৈছে। আমাৰ লগৰটোৱে কাটিছে বৰ্তমান, এতিয়া কাটিব হৈছে। এইটো আৰু তাৰ জবলা এটা আহিছে। এইখন যিখন দাগ আহিছে এইখন মানে হলকি পৰে, মূৰতে পৰে বোলে ভয়, সেইকাৰণে আমাৰ ধুন্দে কাটি আছে। এইখন দাখনকো অকণমান শকত টনকিয়াল। আমলৈ পৰিলে মালটো আছে নাই? ধৰ দাখন ক'ত গ'ল? সেই তাতে আছে। এইটো আমলৈ বাঁহটো, এইটো ইমান আমলৈ আছে। পাইছে মালটো পাইছে। দেখিছে না এখন দাখন আৰু এটা আছে। মাল চব পেলাই দিছ তই। বৰষুণ দি আছে বোলে। আমাৰ লগৰ এটাই কি কৰিলে, লগ উপস্থিত বুদ্ধি এটা লগাই মেলি ছাতি এটা বনাইছে। কেনেকে বনাইছে চাওক। কি আপোনালোকে নোৱাৰে নেকি? ইমান উপস্থিত বুদ্ধি এটা, আঙুলি এটা দিছে। ফটককৈ ছাবস্ক্ৰাইব কৰি দিয়ক, ফটককৈ লাইক আৰু কমেণ্টো কৰি দিয়ক, সোনকালে কৰক। আৰু এইখিনিতে ক'ব বিচাৰোঁ যে এইখন গোটেই ঢেকীয়া বাৰী বুলি কওঁ। মানুহে লগোৱা নহয়, কোনো ভগৱানে লগোৱা নহয়, এইটো প্ৰকৃতিৰ সৃষ্টি। তো লগৰটোৱে ইমানখিনি কি কয় ঢেকীয়া বুটলিলে, আৰু বুটলি আছে, কাৰণ বাৰীখন বহুত ডাঙৰ। এইটো কাৰোবাৰ বাৰী নহয়, এইটো আচলতে প্ৰকৃতিৰ সৃষ্টি বুলি ক'ব লাগিব। আমি ঢেকীয়া বুটলিলোঁ। এতিয়া বুটলি মেলি এইটো ভাজিৰ লগত খাওঁ, এতিয়া বইলৰ লগত খাওঁ, যেনেকৈ বনাওঁ তেনেকৈ ভাল লাগিব। লগৰটোৱে দাখনটো দিলে, ভগৱানে চাব। ডাঙৰীয়া এয়া হৈছে আমলৈ বা। তো এতিয়া এইখিনি ঢেকীয়াখিনি মোৰ জিমা। এতিয়া লগৰটোৱে কাটিছে, সেইখিনি তিতা ফুল বুলি কয় এইখিনিক। এইটো কচুপাতটো অলপ ডাঙৰ আছে মানে, তো এইটো এনেকৈ মাথা ঢাকিবলৈ হ'ব, কাৰণ বৰষুণ দি আছে। তো গাইছ নাই গাছ, এইটো ফালি যোৱাকৈ চিঞৰিছোঁ কিন্তু নাই। লগৰকেইটাক বেছি বিচাৰোঁতে চিঞৰোঁতে সেইকেইটা লগৰকেইটা জেতুকা গছ। আমাৰ টিমটো মানে চবে চব ফালে। সিহঁতি গৈছে ইফালে বেতগাছ বিচাৰিবলৈ, আমি কি কয় হেৰি পাৰি আছিলোঁ আমলৈটো, আৰু হুনটো মায়ে আৰু ৰাজা মায়ে গৈছে এইফালে ছাগলী বিচাৰিবলৈ। লগৰটোৱে কৈছে এনে আহিলোঁ, ফিডাং মাৰি আহিলোঁ বুলি কৈছে। শুনিবতো তো আমলৈখিনি লৈ আনোগৈ এতিয়া দেই। আমলৈখিনি তেনেকৈ পৰি আছিলে, মানুহ এটাও নাই। ঘণ্টা অকলে কি চকুৱে টকুৱে কামুৰিছে ঘণ্টা। মোৰ পাছফালে আহি আছে চুপু, যেনেকৈ আছে মানে টকুপাতখিনিত যেনেকৈ আমলৈখিনি আছে তেনেকৈ টুপুলিয়াই মেলি লৈ আনিম গাইছ। উপায় নাই আৰু, এইটো গোটেই হাবি। এইজনী বাঘ, এইজনী অলপতে খাই মোক। তো হেৰিয়াত আছে আমলৈটোখিনি দেখি পাইছে কিজানি, ৰঙাকৈ। সেইখিনি লৈ মেলি লগালগ টুপুলিয়াই মাৰোঁ, মই পলাম, কাৰণ উপায় নাই, জোকাৰিব লাগিব। তো গাইছ, আমলৈটো পনাটো বৰ সহজ কাম নহয়। গাইছ, বৰষুণটো বহুত জোৰকৈ পৰিছে। এতিয়া চবে টকুপাত লৈ ওলাইছে, এইফালে বান্ধি ল'লে হয়। তাত মোৰ ড্ৰাইভাৰটো ৰখি আছে। এতিয়া এনেকৈ যাম, কিন্তু ভিডিঅ' কৰিব নোৱাৰিম। মোবাইলটো মই স্কুটিৰ ভিতৰত ভৰাই দিম, বেয়া চাই নাপাব দেই গাইছ। থেংক ইউ। তো গাইছ, আমি আহি পালোহি ঘৰলৈ। লগৰটো গুচি গ'ল, বৰষুণ দি আছে, আমি তিতিলোঁ, জেকেট গোটেই অৱস্থা নাই। লগৰটোৱে মোৰ ঢেকীয়া এমুঠি দি থৈ গৈছে, আৰু এইজনা আমাৰ
বাঘ ধনু তিতিলে এইফালে আছে আমাৰ বাৰী পাওনা যি বস্তু সামগ্ৰী আৰু বিহুৰ কাৰণে বিহু বুলিয়ে ক'ব লাগিব বিহুৰ কাৰণে অনা হৈছে গোটেইবোৰ আকৌ লগ পাম কাইলৈ নতুন এটা ভিডিঅ'ত নতুন এটা বস্তু দেখাম নতুন কিবা কিবি বিহু কেনেকৈ কি গোটেইবোৰ এক মূৰৰ পৰা দেখাই যাম গাইছ আজি ভিডিঅ'টোত ইমানতে সমাপ্ত কৰিম ভাল লাগিলে যদি লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একদম নেপাহৰিব লগৰ সম্বন্ধীয়াক শ্বেয়াৰ কৰিব নতুন এটা প্ৰজন্ম উঠি আহিছে থেংক ইউ গাইছ